কোনে সুৰক্ষা দিছে মুৰাদক কিয় এতিয়াও মুকলি আকাশৰ তলত দালাল মুৰাদ আলী পঞ্চায়তক বৃহৎ বজাৰলৈ পৰিণত কৰি মুৰাদ আলীৰ নিৰ্বিঘ্ন ৰূপ দুৰ্নীতিৰ তথ্য প্ৰমাণ থকাৰ পাছতো জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ কাৰণ কি নে জিলা প্ৰশাসনৰ প্ৰত্যক্ষ সহযোগত মুৰাদ আলীয়ে মুকলিকৈ কৰি গৈছে দুৰ্নীতি প্ৰতিবিম্ব লাইভত ইতিমধ্যে মানকাছৰত হোৱা ব্যাপক দুৰ্নীতিৰ ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰা হৈছে জিলাখনৰ বিভিন্ন বিভাগত চলি থকা ব্যাপক অনিয়মৰ কথাও প্ৰকাশ কৰা হৈছে সমানে পঞ্চায়তৰ দুৰ্নীতিত পুজোৱা মানকাছৰৰ ভুৰাকটা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ দালালৰূপী স্বামী মুৰাদ আলীয়ে সংঘটিত কৰা বৃহৎ দুৰ্নীতিৰ কথাই সমগ্ৰ মানকাছৰ টুলপাইৰ লগাই থকাৰ সময়তে এই ঘটনাৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ স্থিতিক লৈ সম্প্ৰতি সন্দেহ ঘনীভূত হৈছে মুৰাদ আলীয়ে পঞ্চায়তৰ অন্তৰ্গত আৰাব গাঁৱৰ 1731 নং প্ৰাথমিক বিদ্যালয়খনৰ মেৰামতিৰ লগতে আৰ্ট ফিলিঙৰ নামত অহা প্ৰায় 35 লাখ টকা আত্মসাৎ কৰি বৰ্তমানেও মুকলি আকাশৰ তলত বিচৰণ কৰি আছে কিন্তু ইয়াতকৈ আচৰিত কথা হ'ল মুৰাদ আলীৰ এই ধন আত্মসাতৰ ঘটনাই আজি কেইবাদিন হোৱাৰ পিছতো জিলা প্ৰশাসনে আজি পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই বৰঞ্চ মুৰাদ আলীক যেন এক প্ৰকাৰ ৰক্ষণাবেক্ষণ দিয়াত লাগি গৈছে মানকাছৰৰ জিলা প্ৰশাসন ৰাইজৰ প্ৰশ্ন কিহৰ বুজাবুজিৰ ভিত্তিত মুৰাদ আলীক এতিয়াও অনা হোৱা নাই তদন্তৰ আওতালৈ কাৰ সাহসত এতিয়াও স্বচ্ছন্দ মনে ঘূৰি ফুৰাৰ লাইচেন্স পাইছে মুৰাদ আলীয়ে ভুৰাকটা গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰাট গ্ৰামত LP স্কুলৰ বিভিন্ন কামৰ ডেভেলপমেণ্টক কেন্দ্ৰ কৰি বিভিন্ন কামৰ ক্ষেত্ৰত যে ভুৰাকটা গাঁও পঞ্চায়তৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী মুৰাদে ব্যাপক দুৰ্নীতি কৰিলে এই সন্দৰ্ভত ইতিমধ্যে নিউজ চেনেলত ভাইৰাল হ'ল অথচ প্ৰশাসনে এতিয়ালৈকে কোনো একশ্যন নল'লে আজি ক'ব বিচাৰিছোঁ যে আৰ্ট ফিলিং আৰু বাউণ্ডাৰী ৱালৰ নামত 29 লাখ টকা চেংচন কৰা হ'ল তাতে সেই 29 লাখ টকাৰ মাত্ৰ 2 লাখ টকামান মাত্ৰ খৰচ কৰি কিনে সম্পূৰ্ণ টকা আত্মসাৎ কৰি তাৰ উপৰিও লেট্ৰিনৰ নামত 3,33,000 টকা চেংচন কৰিলে 3,33,000 টকাৰ ভিতৰতো মাত্ৰ 1.5 লাখ টকাৰ নিচিনা খৰচ কৰি সম্পূৰ্ণ আত্মসাৎ কৰিলে লগতে প্ৰায় 5 লাখ টকা বিল্ডিং ৰিপেয়াৰিঙৰ নামত চেংচন কৰা হ'ল সেই টকাখিনিও সম্পূৰ্ণ আত্মসাৎ কৰিল 1.5 লাখ টকা খৰচ কৰাকৈ এই কথাখিনি মোৰ কথা নহয় মিডিয়াত ইতিমধ্যে ভাইৰেল আজি তাতে স্কুলৰ দায়িত্বত থকা মাষ্টৰ তেওঁ নিজে ষ্টেটমেণ্ট দিলে অথচ আজি প্ৰশাসনে কিয় এওঁলোকৰ এগেইনষ্টত কোনো লিগেল একশ্যন লোৱা নাই আচৰিত পাইছোঁ আজি আমি ক'ব বিচাৰিছোঁ যে এই 14 ফাইনেন্সৰ দেখভাল কৰা যি অফিচীয় ব্যক্তিসকল তেওঁসকলৰ হয়তো বহুতে বৰমূৰীয়াসকলে ইয়াতে জড়িত আছে আমি তেওঁলোকক অতি শীঘ্ৰে আমি জিলা প্ৰশাসনক আমি DC মহোদয়ক অনুৰোধ কৰিছোঁ তেওঁলোককো ইনকুৱাৰীৰ আয়ত্তত আনি কৰায়ত্ব কৰিব লাগে অন্যথাই আমি ক'ব বিচাৰিছোঁ যে আমাৰ জিলা প্ৰশাসনেও ইয়াৰ লগত জড়িত থকা বুলি আমি ক'ব লাগিব আৰু আমি উপায়বিহীন হৈ সম্পূৰ্ণ কথাখিনি লৈ আমি আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আমি যাবলৈ বাধ্য হওঁ ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ